নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভাগিনকেইটাই ফোন মাৰি আছে, সিহঁতৰ এক্সাম শেষ, সেইবাবেহে আমি হেনো ৰাতি থাকিব যাব লাগে। আৰু আমি দাদা, বৌ, মই আৰু বিশাল মানে মোৰ ভতিজাজন ওলালোঁ বাহঁতৰ ঘৰলৈ বুলি। আৰু আপোনালোককো সকলো দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাই যাওক। বা ঘৰত গ'লেতো নহ'ব, কিবা এটা নিবই লাগিব। সেয়ে ভাবিলোঁ আমাৰ 9 বজা চাৰিআলিৰ পৰাই গাহৰি অলপ লৈ যাওঁ, কাৰণ নগাঁৱত গাহৰিটো ইমান ঠিক নহয়, খাচীটো বহুত পাৰফেক্ট হয় তাত। সেইবাবে আমি 9 বজা চাৰিআলিৰ পৰাই গাহৰি অলপ লৈ ল'লোঁ। গাহৰি কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাব। বৰ্তমান আমি মৰিগাঁও টাউন পালোহি, আৰু আমাৰ ঘৰৰ পৰা যেতিয়া আমি মৰিগাঁও ছাইডে আমি ক'ৰবালৈ যাওঁ, তেতিয়া আমি প্ৰথম কৃষ্ণ মন্দিৰ ভাগে পাওঁ। সেইবাবেহে আমি কৃষ্ণ মন্দিৰত সেৱা কৰি আমি প্ৰথম যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ মৰিগাঁও টাউনখন সৰু হ'ব পাৰে, কিন্তু আমি এটা ফুল গেৰাণ্টি দিব পাৰিম, কাৰণ আমাৰ মৰিগাঁও জিলাত, আমাৰ মৰিগাঁও এৰিয়াত যোন মানুহে বিপদত নপৰক কিয় সকলোৱে হেল্প কৰিবই কৰিব। আৰু আমি পালোহি এতিয়া মৰিগাঁও কালী মন্দিৰ, আৰু লগতে আমি অলপ যাই পাইছোঁ মৰিগাঁও শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰৰ পৰা চিধা আহি থাকিলে আপুনি পাব মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী কলেজ। আৰু হায়াৰ ছেকেণ্ডেৰী কলেজৰ নিচেই ওচৰতে আপোনালোকে সকলোৱে গমেই পায় মৰিগাঁও মহাবিদ্যালয়, সকলোৱে মৰমৰ। ৰ'ব, আমাৰ পেটটোৰ কথা চিন্তা কৰিলেই নহ'ব, কাৰণ গাড়ীখনো এটা পেট আছে। সেইবাবে আমি গাড়ীত তেল ভৰালোঁ, তেল ভৰাই চিধা নগাঁও। এইফালে আকৌ বিশাল টোপনিয়াই গ'ল, কাৰণ সি গোটেই দিনটো মোক ফোন মাৰি আছে যে খুৰা কেতিয়া আহিবা, যাব লাগে, ৰেডি হ'লোঁ। মানে অৱশেষত সি ভাগৰুৱা হৈ যায়, টোপনি গ'লগৈ আৰু বেচেৰাটো। বৰ্তমান আমি নগাঁও পালোহি। একচুৱেলি বা ঘৰ নগাঁৱত নহয়, কাৰণ বা কামপুৰত বিয়া দিছিলোঁ, আৰু ভিনদেউ মানে চাকৰি সূত্ৰে নগাঁৱত আহিব লগা হ'ল। সেইবাবেহে নগাঁৱত সিহঁতে ফ্লেট এটা ল'লে, আৰু সেইবাবে কামপুৰৰ পৰা ইয়ালৈ পষ্টিং কৰিলে। আৰু আমি সকলো দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাই থাকিব। বৰ্তমান আমি বা ঘৰ পালোহি। এয়াই হৈছে বা ঘৰ, আৰু আমাক দেখি বাৰ্বি মানে ভাগিনজনী, তাই ক'ব নোৱাৰা অনুভৱ, ইমান তাই ফূৰ্তিত আছে। আৰু তাই খেলা বস্তুবিলাক পাই আৰু বেছিয়ে ফূৰ্তি। আহি পালোঁ যিহেতু চাহকাপটো খাবই লাগিব, আৰু চাহকাপ খাই চিধা গৈছোঁ মই বাৰান্দালৈ, কাৰণ বাৰান্দাত বায়ে টাবত ফুল লগাই থৈছে। ফুল বস্তুটো মই ইমানেই বেছি ভাল পাওঁ, আপুনি চাবচোন, আপোনাৰ মনটো অকলশৰীয়া অনুভৱ হওক বা মনটো বেয়া হৈ থাকিলে আপুনি ফুলৰ ওচৰত যাব, মনটো অট'মেটিক ভাল হৈ আহে, আৰু অকলশৰীয়া অনুভৱ 1%ও নাহে। কোনে কোনে ফুল ভাল পায় কমেণ্ট এটা কৰিবচোন। বাহিৰৰ পৰা ভিতৰত সোমাই দেখিলোঁ আচৰিত কাণ্ড। ডাঙৰ ভাগিন দুটাই চকীৰ তলত লাইটিং ফিটিং কৰি লৈ উমলি আছে। আনফালে আকৌ বাৰ্বিক পাপায়েকে প্লাষ্টিকৰ বাকেট এটাত উঠাই ৰছী এডাল লগাই লৈ টানি লৈ ফুৰিছে। এই দৃশ্যটি আপোনালোকৰ কিবা মনত পৰিছেনে? আমি যে সৰু থাকোঁতে তামোলৰ ঢকুৱাত উঠি খেলিছিলোঁ। অৱশেষত আমাৰ ভাত হৈ গ'ল, তিনি প্ৰাণীক প্ৰথম খোৱাই গৈছে, কাৰণ ইহঁত তিনিটাক যদি প্ৰথম নোখোৱাওঁ তেনেহ'লে বহুত ডিষ্টাৰ্ব দিয়ে সিহঁতে, সেইবাবেহে সৰু পোৱালীকেইটাক প্ৰথম খোৱাই লৈছে। আৰু আমাৰ ভাতৰ আয়োজন আজি হৈছে খাচী মাংস, গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসটো ফ্ৰাই কৰি আমি প্ৰথম খাই ল'লোঁ খালী মুখতে, আৰু এতিয়া ভাতৰ লগত খাইছোঁ খাচী আৰু গাহৰি। খাচী আৰু গাহৰি কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰিব, একদম নাপাহৰিব। ৰাতিপুৱা সোনকালে সাৰ পালোঁ, কাৰণ ঘৰলৈ বহুত মনত পৰি আছে, আৰু বাক ক'লোঁ যে সোনকালে ঘৰ যাব লাগে। বায়েও মানে মনটো ৰখাব নোৱাৰিলে, আমি অহা দেখি মানে বায়েও ক'লে যে আমিও লগতে যাম, কাৰণ ভাগিনকেইটাও এক্সাম শেষ। আমি ভালেই পালোঁ, কাৰণ বাকো লগতে উলিয়াই ল'লোঁ, আৰু ঘৰলৈ বুলি যাত্ৰা। এইজনী হৈছে মোৰ বা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই আছিলে। বাই বাই।